নমস্কাৰ। মই ভাবিছোঁ এটা ব্যৱসায় চলা বহুত ডাঙৰ কথা। মই চলাই আছোঁ ব্যৱসায় এটা। মই মোৰ নিজৰ এটা হাতৰ প্ৰেক্টিকেল থাকি মই এটা ব্যৱসায় চলাই আছোঁ, যিটো বাইক ৰিপেয়াৰিং। ঠিক আছে, এটা ব্যৱসায় কৰিবলৈ কিমান শতাংশ কষ্ট কৰিব লাগে। কেতিয়াবা আপোনাক আহি দুখ দিব কাষ্টমাৰে, কেতিয়াবা দুখ নহ'লেও আহি দুখ দিবহি, মোৰ পৰা চলি গ'ল, কিন্তু হঠাতে আকৌ ৱাৰিঙে প্ৰব্লেম কৰিলে আপোনাৰ কোনো বচাব নোৱাৰে। ৱাৰিঙে প্ৰব্লেম কৰিলে কোনো বচাব নোৱাৰে। তাতো আহি পেলাই আপোনাক প্ৰেছাৰ দিবহি যে তুমি কৈ দিয়াত অসুবিধা হয়। ঠিক তেনেদৰে মেকানিকেলৰ জীৱনটো চলি আছে আৰু সেনেকৈ চলি যাব। কাৰোবাৰ আশাত কোনোবাই ৰৈ নাথাকে। কাৰোবাৰ কাম বেয়া পালে, কাৰোবাৰ কাম ভাল পালে তেওঁ দোকান সলনি কৰিবই। আৰু কাষ্টমাৰকো কোনো কথা শিকাব নালাগে। মেকানিকতকৈ কাষ্টমাৰে বুজি পায়। চেণ্ডেল টানিলেও হ'ব বুলি কয়, চেণ্ডেল টানিলেও হ'ব, কিন্তু চেণ্ডেল যে কাটিবলগীয়াও হ'ব সেইটো অনুভৱ নকৰে। আহি পেলাই তোমাকে প্ৰশ্ন কৰিব, বোলে ভাইটি চেণ্ডেল টানি দিয়া। ঠিক আছে, টানি দিয়া, তুমি চালা চেণ্ডেল দাদা কাটিব লাগিব, কাটিলে কেইটকা লাগিব? কাষ্টমাৰ প্ৰথম প্ৰশ্ন, কাটিলে কেইটকা লাগিব? দাদা 50 টকা। আমি 30 টকাতেচোন কাটি দিয়ে, টানোতেই 20 টকা লাগে, কাটি দিওঁতে 30 টকাত কৰে। তেতিয়া সেই কাষ্টমাৰজনৰ লগত আপুনি কিদৰে কথা পাতিব? অনুভূতি নহয়।